অখিল গগৈ ডাঙৰীয়াৰ কথাবোৰ ধৰিবলৈ অলপ টান পাইছোঁ। সময়ত অখিল গগৈ ডাঙৰীয়া নিজৰ কথাবোৰ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি আছে আৰু সেইকাৰণে এতিয়া ময়ো অলপ অখিল গগৈ ডাঙৰীয়াৰ কথাবোৰ ধৰিবলৈ অলপ টান পাইছোঁ। তেওঁ এদিন আমাৰ পক্ষত কিবা ক'ব, দুদিনৰ পিছত আমাৰ বিপক্ষত ক'ব, এদিন তেওঁ ভূপেন বৰা ডাঙৰীয়াৰ লগত চাহ একাপ খাব, দুদিনৰ পিছত আকৌ তেওঁ কংগ্ৰেছক সমালোচনা কৰিব। তেওঁ কেতিয়াবা হীৰেণ গোহাঁই ছাৰকো সমালোচনা কৰে, কেতিয়াবা মোক সমালোচনা কৰে, কেতিয়াবা কাৰোবাক প্ৰশংসা কৰে। তো কোনদিনা তেওঁ কি ক'ব ধৰিবলৈ টান হৈ গৈছে। তো আমাৰ ব্যক্তিগতভাৱেতো ঠিকেই আছে, কিন্তু যেতিয়া আমি কাম কৰিবলৈ বিচাৰোঁ অলপ স্থিৰতা লাগে। এতিয়া তেওঁ কোনদিনা কাক ধৰিব, কি ক'ব ময়ো নাজানো, হ'ব পাৰে তেওঁও নাজানে। তো সেইকাৰণে আজি এনেকুৱা এটা মোৰ মন্তব্য আপোনালোকক জনাবলৈ বিচাৰিছোঁ। নিৰ্বাচনী প্ৰচাৰ সভাত অখিল গগৈ ডাঙৰীয়াদেৱৰ যিবোৰ মন্তব্য, সেই মন্তব্যবোৰ লৈ হতবাক হৈছে গৌৰৱ গগৈ আৰু ভূপেন বৰাদেৱ। তেওঁ যিবোৰ কথা কৈ থাকে, মন্তব্য আগবঢ়াই থাকে, এবাৰ বিজেপিৰ সাপেক্ষে কয় আৰু এবাৰ কংগ্ৰেছৰ সাপেক্ষে কয়, একো ধৰিবই নোৱাৰা হৈছে গৌৰৱ গগৈ। ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব।